নমস্কাৰ, আপোনালোক চাই আছে এনিভাৰৰ 24। মই বৰ্তমান উপস্থিত আছোঁ হৰভোগৰ চকচকা বজাৰস্থিত আকাশ সাহাৰ ঘৰত আছোঁ আৰু আমি তেওঁৰ পৰা কিছু মতামত ল'বলৈ চেষ্টা কৰিম। আৰু তেওঁ বহুত ধৰণৰ গল্প কবিতা আদি ইতিমধ্যে লেখা মেলা লগত জড়িত হৈ আছে আৰু আমি পোনে পোনে তেওঁৰ ওচৰলৈ মতামত ল'বলৈ চেষ্টা কৰিম। নামটো? নমস্কাৰ, মোৰ নাম আকাশ সাহা। মই বিশেষকৈ সাহিত্যৰ লগত অলপ জড়িত হৈ আছোঁ আৰু মোৰ আটাইতকৈ প্ৰিয় বিষয় সাহিত্য। কিমান চনৰ পৰা আপুনি লেখা মেলাৰ লগত জড়িত? লিখা মেলাৰ লগত 2012 চনৰ পৰা জড়িত হৈ আছোঁ আৰু বিশেষকৈ লকডাউনৰ পৰা মানে স্পষ্টভাৱে মই চৰ্চাত আহিছোঁ। আপোনাৰ প্ৰথম লেখনিটোৰ নাম কি? প্ৰথম লিখনি আধ্যাত্মিক জীৱনৰ কেনেকৈ আমি অৱলোকন কৰিব পাৰোঁ, ধাৰণ কৰিব পাৰোঁ, সেইটোৰ ওপৰতে লিখিছিলোঁ। 2012 চনৰ ছেপ্টেম্বৰ নে অক্টোবৰ মাহতে প্ৰথম আমাৰ অসম কাকতত প্ৰকাশ পাইছিল। আপুনি বৰ্তমান কেইটা আলোচনী বা কবিতা আবৃত্তি লিখা মেলা কৰিছে বৰ্তমানলৈ? বৰ্তমানলৈ প্ৰায় 200মান লিখনি প্ৰকাশ পাইছে। মানে প্ৰান্তিক আলোচনী, বাৰ্তা পখিলী আলোচনী, দৈনন্দিন বাৰ্তা, বাতৰি কাকত, তাৰপিছত গণ অধিকাৰ বাতৰি কাকত, নিয়মীয়া বাৰ্তা, এনেকুৱা বিভিন্ন কেইখন আলোচনী আৰু বাতৰি কাকতত লেখা প্ৰকাশ পাইছে। আপুনি কাৰ প্ৰেৰণাত লেখা মেলা লগত পদাৰ্পণ কৰিলে? প্ৰথম মোৰ এটা আধ্যাত্মিক অনুষ্ঠানৰ লগত জড়িত আছোঁ, প্ৰজাৰে পিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়। তাৰে এখন আলোচনী মই পাইছিলোঁ, জ্ঞানামৃত বুলি। সেই জ্ঞানামৃত পঢ়ি প্ৰথম মই তাৰ পৰাই লিখনিবোৰ লিখাৰ এটা প্ৰেৰণা পাইছিলোঁ। আৰু অসমত প্ৰতিষ্ঠিত লেখক এজন, গৱেষক ডক্টৰ খৰ্গেশ্বৰ ভূঞা, তেওঁৰ যিবোৰ কিতাপ বেদ আদি যিবোৰ শাস্ত্ৰৰ ওপৰত বা ইতিহাসৰ ওপৰত কিতাপ লিখে, সেই কিতাপবোৰৰ পঢ়ি মই বিশেষকৈ গৱেষণা কৰা বা লিখা মেলাৰ লগত বিশেষকৈ জড়িত হৈছোঁ। আপুনি কাক নিজৰ আদৰ্শ বুলি ভাবে? লিখা মেলাৰ ক্ষেত্ৰত মই অসমীয়া সাহিত্যত ডক্টৰ খৰ্গেশ্বৰ ভূঞাকে আদৰ্শ বুলি ভাবোঁ। আৰু বিশেষকৈ মই যদি হেৰি কৰোঁ, তেতিয়া মানে আৰু আগলৈকে যাওঁ, তেতিয়াহ'লে ব্ৰহ্মকুমাৰীছৰ যিবোৰ টিচাৰ আছে, তেওঁলোকৰ লগত চৰ্চাত যেতিয়া আমি ক্লাছ তাতে এটেণ্ড কৰিছিলোঁ, সেই ক্লাছবোৰৰ পৰা যেতিয়া আমি আমাৰ লিখা মেলাৰ এটা বুদ্ধিত জাগিছিল আৰু। আপুনি কিতাপ প্ৰকাশ কৰিছে নেকি? হয়, মোৰ এখন কিতাপ প্ৰকাশ হৈছে যোৱা 2024 চনৰ জুলাই মাহত। সত্যৰ প্ৰকাশ নামৰ এখন কিতাপ প্ৰকাশ পাইছে। কিতাপখনৰ বিশেষকৈ ইতিহাস আৰু আধ্যাত্মিকতাৰ এক সমন্বয়েৰে কিতাপখন লিখিবলৈ চেষ্টা কৰিছোঁ। আৰু সেই কিতাপখন আমাৰ হৰভোগৰ ভিবজিঅ' প্ৰকাশনৰ পৰা সেইখন কিতাপ প্ৰকাশ পাইছে। আৰু আজি জাগৰণ সাহিত্য প্ৰকাশনৰ দ্বাৰা অসমত চলিত এই বছৰত 24-25 বৰ্ষৰ তেওঁলোকে য'ত গ্ৰন্থমেলাত বিপণীৰ দ্বাৰা এই কিতাপখন বিশেষকৈ পঢ়ুৱৈ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যতত ইতিমধ্যে এখন কিতাপ আৰু এখন গৱেষণামূলক কিতাপ মোৰ প্ৰায় হোৱাৰ পিনেই অতি সম্ভৱ 2026 চনৰ প্ৰথম ভাগত কিতাপখন প্ৰকাশ হ'ব। সেইখনো এটা গৱেষণামূলকে হ'ব। মানে আমাৰ ঐতিহাসিক মানে বেদ, উপনিষদ, গীতা, ভাগৱত, তাৰ কিছুমান কথা আমি ৰৈ গৈছে ক'ৰবাত, সেই কথাবিলাকে তাত মই গৱেষণা কৰি ৰাইজৰ মাজত ৰাখিবলৈ চেষ্টা কৰিছোঁ। সাহিত্যিক হিচাপে কি ক'ব আপুনি? মানে আজিৰ সমাজত এটা দেখা পোৱা যায় যে য'ত ধৰ্ম আলোচনা হয় বা বিভিন্ন আলোচনা চক্ৰ হয়, তাত দেখা পোৱা যায় যে বৈশিষ্ট্য ব্যক্তিসকলে আসন দিয়া হয়।
কিন্তু তাৰ ফলত যুৱ সমাজ সেই কথাবোৰ যেন এনেকুৱা অনুভৱ কৰে যিটো বয়সিষ্ঠ মানুহৰে। তো সেইটো ভাবোঁ যে যুৱসকলক সেই আসনবোৰ দিব লাগে, মানে সেই অনুষ্ঠানবোৰে যোন অনুষ্ঠান এই এনেকুৱা আলোচনা চক্ৰ পাতে, তো তেওঁলোকে যুৱসকলক সেই আসনবোৰ দিব লাগে, তেতিয়াহে যুৱসকলৰ দ্বাৰা যুৱসকল অনুপ্ৰাণিত হ'ব। আজি আমি আকাশ চাহৰ সৈতে কিছু মতামত ল'বলৈ চেষ্টা কৰিলোঁ, যি আলোচনা কৰিলোঁ, আৰু আমি আকাশ চাহৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আপোনালোক চাই থাকিব এনিভাৰৰ 24, আৰু মই সৰ্বগৌৰ আক্তাৰ আলী, আপোনালোক চাই থাকিব এনিভাৰৰ 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।